মই এটাই ভগৱানক প্ৰভুজনক মই আবেদন কৰি আহিছোঁ বা অনুৰোধ জনাই আহিছোঁ যে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আমাক যেন এনেকৈ 13 বছৰ বিয়াৰ পিছতো আজি নিজৰ পত্নীক ভাৰতীয় কৰিব নোৱাৰা বা ভাৰতীয় নকৰিলে এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন সুধি আছে সাংসদগৰাকীক তেওঁ আজিলৈকে তেওঁৰ সন্তান দুটি ভাৰতীয় নাগৰিক হয়নে ইংলেণ্ডৰ নাগৰিক নে আমেৰিকাৰ নাগৰিক এতিয়াও নকলে এতিয়াও হতাশ নোহোৱা এনে সাংসদৰ যেন ইয়াত যিবোৰ এবছৰ আগত মিছা আফুৱা বৰা কথাৰে ৰাইজে ঠগ খাইছিল এইবাৰ যেন পঞ্চায়ত নিৰ্বাচনত তেনে ৰাইজে যেন আফুৱা বৰা কথা যেন বিচলিত নহয় ৰাইজে সুস্থিৰভাৱে ভোটদান কৰে আৰু ৰাইজৰ মংগল হয় ৰাইজৰ ভাল হয় কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ বিজেপি বিধায়ক হিচাপে মই আছোঁ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ ৰাইজে ইতিমধ্যে দেখা পাইছে যে এটা প্ৰধান বিৰোধী দল বুলিবলৈতো অন্য ৰাজনৈতিক দল নাই তেনেস্থলত যদি কংগ্ৰেছৰ ক'ৰবাত কিবা এটা আছে সেই কংগ্ৰেছৰ যিজন নেতাৰ যে আজি যিটো স্বভাৱ বা চৰিত্ৰ বা তেওঁৰ যিটো নিজৰ মানে অস্তিত্ব প্ৰদৰ্শন ইতিমধ্যে কৰিছে আভুৱা বৰাৰ কথাৰে এই কথাবোৰ লৈ পেলাই যেন মানুহে আৰু ঠগ নাখায় কাৰণ এবছৰ হ'ল না হিন্দু না খ্ৰীষ্টান না মুছলিম না গাঁও না বাগান কোনো জাতি জনগোষ্ঠীৰ কি ধৰ্ম কি জাতিৰ কি অনুষ্ঠানত তেওঁক সাংসদ ৰূপে এই এবছৰে নামাতিল কিন্তু ক'তো তেওঁ দেখা নিদিলে তেওঁ ক'ৰবাত গৈ পেলাই ধেমাজিত আমি দেখা পাইছোঁ চেল্ফি তুলি আছে তেওঁ দেখা পাইছোঁ ক'ত ডিব্ৰুগড় তিনিচুকীয়া গুৱাহাটীত তেওঁ নামাজ পঢ়ি আছে দেখা পাইছোঁ কিন্তু ইয়াত তেওঁ আজৰি নাই জোৱাল লোকসভা সমষ্টিৰ ৰাইজক দেখা দিবলৈ তেনে ব্যক্তিৰ যিটো ৰাজনৈতিক দল তাৰ সেই দলৰ যেন কথা বতৰাত যেন ৰাইজে ভুল নাযায় তাকে ভগৱানক প্ৰাৰ্থনা কৰি আজি আহি পেলাই ভোটদান ইতিমধ্যে কৰিছোঁ মই এটাই ভগৱানক প্ৰভুজনক মই আবেদন কৰি আহিছোঁ বা অনুৰোধ জনাই আহিছোঁ যে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আমাক যেন এনেকৈ 13 বছৰ বিয়াৰ পিছতো আজি নিজৰ পত্নীক ভাৰতীয় কৰিব নোৱাৰা বা ভাৰতীয় নকৰিলে এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন সুধি আছে সাংসদগৰাকীক তেওঁ আজিলৈকে তেওঁৰ সন্তান দুটি ভাৰতীয় নাগৰিক হয়নে ইংলেণ্ডৰ নাগৰিক নে আমেৰিকাৰ নাগৰিক এতিয়াও নকলে এতিয়াও হতাশ নোহোৱা এনে সাংসদৰ যেন ইয়াত যিবোৰ এবছৰ আগত মিছা আফুৱা বৰা কথাৰে ৰাইজে ঠগ খাইছিল এইবাৰ যেন পঞ্চায়ত নিৰ্বাচনত তেনে ৰাইজে যেন আফুৱা বৰাৰ কথা যেন বিচলিত নহয় ৰাইজে সুস্থিৰভাৱে ভোটদান কৰে আৰু ৰাইজৰ মংগল হয় ৰাইজৰ ভাল হয় কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ বিজেপি বিধায়ক হিচাপে মই আছোঁ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ ৰাইজে ইতিমধ্যে দেখা পাইছে যে এটা প্ৰধান বিৰোধী দল বুলিবলৈতো অন্য ৰাজনৈতিক দল নাই তেনেস্থলত যদি কংগ্ৰেছৰ ক'ৰবাত কিবা এটা আছে সেই কংগ্ৰেছৰ যিজন নেতাৰ যে আজি যিটো স্বভাৱ বা চৰিত্ৰ বা তেওঁৰ যিটো নিজৰ মানে অস্তিত্ব প্ৰদৰ্শন ইতিমধ্যে কৰিছে আভুৱা বৰাৰ কথাৰে এই কথাবোৰ লৈ পেলাই যেন মানুহে আৰু ঠগ নাখায় কাৰণ এবছৰ হ'ল না হিন্দু না খ্ৰীষ্টান না মুছলিম না গাঁও না বাগান কোনো জাতি জনগোষ্ঠীৰ কি ধৰ্ম কি জাতিৰ কি অনুষ্ঠানত তেওঁক সাংসদ ৰূপে এই এবছৰে নামাতিল কিন্তু ক'তো তেওঁ দেখা নিদিলে তেওঁ ক'ৰবাত গৈ পেলাই ধেমাজিত আমি দেখা পাইছোঁ চেল্ফি তুলি আছে তেওঁ দেখা পাইছোঁ ক'ত ডিব্ৰুগড় তিনিচুকীয়া গুৱাহাটীত তেওঁ নামাজ পঢ়ি আছে দেখা পাইছোঁ কিন্তু ইয়াত তেওঁ আজৰি নাই জোৱাল লোকসভা সমষ্টিৰ ৰাইজক দেখা দিবলৈ তেনে ব্যক্তিৰ যিটো ৰাজনৈতিক দল তাৰ সেই দলৰ যেন কথা বতৰাত যেন ৰাইজে ভুল নাযায় তাকে ভগৱানক প্ৰাৰ্থনা কৰি আজি আহি পেলাই ভোটদান ইতিমধ্যে কৰিছোঁ।